খেলাৰঙে প্ৰত্যাহ্বান জনোৱা, হেঙাৰক মিঠা উপকৰণ বুলি স্বাগতম জনোৱা এক আশাবাদী সত্তা আছিল। তেখেতে পৃথিৱীবাসীক সন্ধান দিছিল অন্য এখন পৃথিৱীৰ, চিনাৰি কৰি দিছিল শত সহস্ৰ মানুহৰ সত্তাক গানেৰে, কথাৰে, সুৰেৰে আৰু শব্দৰে। সেইগৰাকী ভাৰতীয় কিম্বদন্তী পুৰুষ, সংগীত জগতৰ কিম্বদন্তী পুৰুষ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজিৰ মৃত্যুদিন। এই মৃত্যুদিনটো আমি সুধাকণ্ঠ স্মৃতি সুৰক্ষা মঞ্চই ইয়াত স্মৃতি দিৱস হিচাপে উদযাপন কৰিছোঁ আৰু তেখেতৰ জন্ম শতবৰ্ষ বিভিন্ন কাৰ্যসূচীৰে আমি মাৰ্ঘেৰিটাত উদযাপন কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচীৰ ভিতৰত আছে উজনি অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, তাৰপিছতে আছে ভূপেন হাজৰিকা গীতৰ কৰ্মশালা, তাৰপিছতে আছে সুধাকণ্ঠ গীতৰ সৃষ্টিশীল নৃত্য, ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। তাৰ পিছতেই ছেপ্টেম্বৰ মাহত আমি অনুষ্ঠিত কৰিম ভূপেন হাজৰিকা গীতৰ কৰ্মশালা। আজি এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি জীৱন সিন্ধু নামৰ এখন গ্ৰন্থ, প্ৰায় 180 পৃষ্ঠাৰ এখন গ্ৰন্থ, ভূপেন হাজৰিকাৰ জীৱনৰ বিভিন্ন দিশ সামৰি আমি গ্ৰন্থ প্ৰকাশ কৰিছোঁ। আমাৰ এই অনুষ্ঠানটোত আজি উপস্থিত আছে নিৰ্দিষ্ট বক্তা হিচাপে ডক্টৰ ভূপেন হাজৰিকা গীতৰ প্ৰথমজন গৱেষক ডক্টৰ শংকৰ পাটোৱাৰী, আৰু পুৱা ভাগতে এই অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে সৈতে উদ্বোধন কৰিছিল স্থানীয় বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা দেৱী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।